আজি বাহিৰত ৰ'দটো ইমান কাৰাকে ওলাইছে, কেনি ওলাই যাবই পৰা নাই মানে। ঘৰতে থাকি থাকি অলপো মনটো ভাল নলগা হৈছে। ভাবিছিলোঁ শ্বপিং অকণমান কৰিলে মনটো ভাল লাগিব বুলি, কিন্তু সেই ৰ'দডাল যিদৰেহে খাওঁ খাওঁকৈ ওলাইছে, এই ৰ'দত বাৰু শ্বপিং কৰিব যাব পাৰিনে? আৰু তাতে সেই মালবিকাই মাতিও আছিলে ফোন কৰি, তাইও আৰু বেয়াই পাব আজি মোক নোযোৱাৰ কাৰণে। যাম বুলি মনতে ভাবিছিলোঁ, কিন্তু আকৌ মনটো ভাল নলগা হৈছে। মইতো প্ৰণয়ৰ লগতহে যাব বিচাৰোঁ কেনিবা, কিন্তু সি দেখোন মোক গুৰুত্ব নিদিয়া হৈছে কেইদিনমানৰ পৰা। কি হৈছে জানো? আৰু ফোনটোতো ইমান ব্যস্ত হৈ থাকে, মোৰ লগত কথা এষাৰো ভালকৈ নেপাতে। মই আকৌ তাৰ লগত কথা পাতিব বিচাৰিলে সি মোক ইগন'ৰহে কৰে। কিমান দিনৰ পৰা যে সকলোবোৰ সহ্য কৰি আছোঁ, তাৰ কাৰণে মই কি কৰা নাই, সি তথাপিও বাৰু কিয় মোক ইমান ইগন'ৰ কৰি আছে? সি ভালকৈয়ে জানে মই তাক কিমান ভাল পাওঁ, তথাপিও মানে এনেকুৱাবিলাক কৰি আছে নহয়। কাকো এতিয়া কথাবোৰ ক'ব নোৱাৰোঁ। মাক ক'লে মাহঁতে প্ৰণয়কে বেয়া বুলি ভাবিব, কিন্তু এতিয়ালৈকে মই তেনেকুৱা একো বেয়া দেখা নাই। মাত্ৰ খালি সি মোক কিয় ইগন'ৰ কৰি আছে জানো? কিবা কথাত হয়তো বেয়া পাবও পাৰে, কিন্তু খুলি কোৱা নাই নহয়। সুধিলেও কথাবোৰ নকয়। বেলেগৰ সেই লগৰ ছোৱালীবোৰ হাজবেণ্ডবোৰ দেখোঁ ইমান মৰম কৰে সিহঁতক। আৰু সেইদিনাটো কেইদিনমান আগতে সেই মালবিকা গোৱা ফুৰি আহিছেহে, হাজবেণ্ডৰ লগত কিমান ধুনীয়া ধুনীয়া ফটো দিছে। মোৰতো ষ্টেটাছ দিবলৈও একো নাই। প্ৰণয়ৰ লগত সেই ফটো কপি মাৰোঁ বুলি ক'লে সি মোৰ লগত মাৰিবলৈ বেয়া পায়। তাৰ কাৰণে মই নিজকে কিমান সলনিও কৰি দিছোঁ। ভাবিছোঁ কেইদিনমানৰ পৰা চশমা পিন্ধাও বাদ দিম আৰু, নহ'লে সি চাগে মোক সেই দেখিবলৈ বেয়া কাৰণে ইগন'ৰ কৰিছে নেকি? কিন্তু এটা কথা, আগতে দেখোন সি মোক মই যিদৰে আছিলোঁ তেনেকৈ ভাল পাইছিল। আজিকালি বাৰু বেয়া পাবলগীয়া কিটো হৈছেনো? আৰু মইতো তেনেকুৱা একো কৰা নাই সি বেয়া পাবলগীয়া। আৰু তাৰ কাৰণে মই যিখিনি কৰিব লাগে কৰিয়ে দিছোঁ আৰু কৰিয়ে থাকিম। কথাবোৰ মানে কাৰ লগত আলোচনা কৰোঁ নকৰোঁ গতে লাগিছে। লগৰবিলাকৰ আগত কথাবোৰ ক'লে মই তেওঁলোকৰ আগত হাঁহিয়তাৰ পাত্ৰহে হ'ব লাগিব। তেওঁলোকে হাঁহিব মোক। তাতে মই সেই কাম নকৰা মানুহ এটালৈ বিয়া সোমাইছোঁ। এইবোৰ কথা গম পালে আৰু হৈছে আৰু মোৰ ইজ্জতটো নাথাকিবই। আৰু মাতো আগত ক'ব নোৱাৰি, মায়ে খঙে কৰিব। নবৌৰ আগত ক'লেতো নবৌৱে এটা সুবিধাহে পাব আকৌ প্ৰণয়ক কথা শুনাবলৈ। তাইতো ভালেই পাব মোৰ লাইফত এনেকুৱা হৈছে বুলি, যিহেতু তেওঁলোকে মোৰ বিয়াৰ বিৰুদ্ধে আছিলে নহয়। মইহে তেওঁলোকৰ কথা নুশুনি বিয়া সোমাই গৈছিলোঁ। ভণ্টি, তুমি ইয়াত বহি আছা, মই তোমাক আকৌ গোটেই ঘৰতে বিচাৰি ফুৰিছোঁ। তুমি আকৌ কেনিবা গ'লা বুলিয়ে ভাবিছিলোঁ। কি হ'ল আকৌ? তাই কি মই অহা গম নাপায় নেকি? ইমানকৈ মাতিছোঁ, মাত যে দিয়া নাই, হয়তো কিবা ভাবি আছে চাগে। ভণ্টি শুনিছানে? অঁ, মই কাম ক'লা নহয় নহয়, শুনিছোঁ। কি হ'ল কোৱা? নহয় মানে মই তোমাক ইমানকৈ চিঞৰি আছোঁ, তুমি একো মাত দিয়া নাছিলা যে, সেইটো কাৰণে মই ভাবিছিলোঁ তুমি চাগে শুনি পোৱা নাই বুলি। কিয় বাৰু শুনি নাপাম বৌ? মই দেখোন ইমান ওচৰতে বহি আছোঁ। তুমি মাতিছা শুনি পোৱা নাই? আচলতে মই কথা এটা চিন্তা কৰি আছিলোঁ। তুমি নিজে গম পাব লাগে ন। গম পাইছোঁ বাৰু তুমি কথা এটা চিন্তা কৰি আছা বুলি। মানে মই তোমাৰ ওচৰলৈ সেই কথা এটা সুধিবলৈ আহিছিলোঁ। কি কথা? সোনকালে কোৱাচোন। মোৰ এনেই মন চন ভাল লাগি থকা নাই, সোনকালে কোৱা। মই মানে সেই জিকি আণ্টিহঁতৰ ঘৰলৈ যাব ওলাইছোঁ। তুমিও যাবা নেকি লগতে? ভাল লাগিব দুইজনী গ'লে। সেইদিনা মানে জিকি আণ্টিয়ে ফোনতো কৈ আছিলে তুমি সেই বহুত দিন তেওঁলোকৰ ঘৰলৈ যোৱাই নাই বুলি। সেইটো কাৰণে ভাবিছিলোঁ দুইজনীয়ে যাওঁ বুলি। ইছ ৰাম, ইমান গৰমত আৰু মানুহৰ ঘৰলৈ যাব পাৰিনে? মই নাযাওঁ দেই, তুমিয়ে যোৱা। মোৰ মানে যাবলৈ অলপো ইচ্ছা নাই। সেই লগৰজনীয়ে মোক শ্বপিং কৰিবলৈ ফোন কৰি মাতিছিল, কিন্তু মই সেই গৰমৰ কাৰণে কেনিও যোৱা নাই। ঠিকেই বাৰু, কিন্তু যোৱা হ'লে ভাল আছিল। ময়ো লগ এজনী পালোঁ হয় আৰু ভাল লাগিলেহেঁতেন তোমাৰ লগত কথা পাতি গৈ। অ' বৌ প্লিজ, মোক কামোৰ দি নাথাকিবা না। মোৰ যাব মন নাই। তোমাৰ যাব মন গৈছে যোৱাচোন তুমি, মোক অশান্তি দি নাথাকিবা। এই আকৌ কি হ'ল? ঘপকৈ যে খং উঠিলে। মই কিবা সেই জিকি আণ্টিহঁতৰ ঘৰলৈহে লগ ধৰিছোঁ। মোৰ কিবা নিজৰ পাৰ্চনেল কামত নিয়া নাই নহয়। জিকি আণ্টিয়ে কোৱাৰ কাৰণেহে সেই লৈ যাব বিচাৰিছিলোঁ। বৰ মানে এটিটিউড, এইবিলাকক সুধিবই নাপায়। আৰু এটা কথা, তুমি আকৌ জিকি আণ্টিক কৈ নিদিবা মই সেই যাব নোৱাৰোঁ বুলি ক'লোঁ বুলি। আচলতে মোৰ গাটো ভাল নাই বুলি কৈ দিবা। হ'ব বাৰু, মই কৈ দিম, কিন্তু তোমাৰ এখন গাটো ঠিকে আছে, মইতো কোনো বেয়া হোৱা দেখা নাই। আৰে তুমিও মানে মানুহ পাগল কৰিবা। মই মিছাকৈ ক'ব দিছোঁ, গাটো ভাল নাই বুলি কৈ দিবা। নাযাওঁ বুলি ক'লে মানে সেই বেয়া পাব নহয়। হ'ব বাৰু, মই কৈ দিম, কিন্তু তোমাক এটা কথা সুধোঁ। তোমাক মই কেইদিনমানৰ পৰা লক্ষ্য কৰি আছোঁ। তুমি ইমান যে মন মাৰি বহি থাকা, কিয়? কিবা হ'ল নেকি আকৌ প্ৰণয়ৰ লগত? এইবাৰো মোক ইমানকৈ কিয় প্ৰশ্ন কৰি থাকে? আৰু মোৰ পাৰ্চনেল লাইফৰ কথা ইমান জানিবলৈ বিচাৰে যে খঙে উঠি যায়। কি হ'ল ভণ্টি? মই সোধাৰ কাৰণে বেয়া পাইছা নেকি? তুমি ক'ব পাৰা, সকলোবোৰ মোৰ আগত শ্বেয়াৰ কৰিব পাৰা। মোৰ প্ৰণয়ৰ লগত আকৌ কি হ'ব? তুমি জানাই দেখোন মই প্ৰণয়ক কিমান ভাল পাওঁ আৰু প্ৰণয়ে মোক কিমান ভাল পায়। তাৰ লগত মোৰ একো নহয়। নহয় মানে আনকালে তুমি এইদৰে মন মাৰি বহি নাথাকা যে। এই কেইদিনমানৰ পৰাহে দেখিছোঁ তুমি এইদৰে মন মাৰি বহি থকা। সেইটো কাৰণে ভাবিছোঁ মানে চাগে প্ৰণয়ৰ লগত তোমাৰ কিবা কাজিয়া চাজিয়া হ'ল নেকি? তোমালোকে নহ'লে এটা কাম নকৰা কেলৈ? অলপ ফুৰি আহাগৈ, তেতিয়া মনবোৰো ভাল লাগিব। তাকেহে মই কথাটো প্ৰণয়ক কৈছিলোঁ অলপ ফুৰি আহোগৈ বুলি, কিন্তু তাৰ আকৌ সেই অফিচৰ পৰা আজৰিয়ে নাই নহয়। আৰু সেই লগৰবোৰৰ লগতো সেই কাম থাকে বোলে, সেইটো কাৰণে সি হেনো এতিয়া যাব নোৱাৰে। আৰু এটা কথা, তাৰ লগত মোৰ কোনো কাজিয়া হোৱা নাই। এনেই অকণমান আৰু বেয়া পুৰি হৈ আছে। আৰু সি মানে মোক ইমান এইকেইদিন কি হৈছে জানো, ইগন'ৰ কৰা নিচিনা হৈ আছে।
মই তোমাক আগতে কৈছিলোঁ প্ৰণয় ল'ৰাটো ইমান ভাল নহয় বুলি, তথাপি তুমি খালি আমাৰ কাৰোৰে কথা নুশুনিলা। এতিয়া আৰু যেতিয়া নেকি বিয়া হ'লাই বাৰু, মই তোমাক নিজৰ ভণ্টি হিচাপে কৈছোঁ, তোমালোকে অলপ কথাবোৰ ভাবি চিন্তি চোৱা আৰু সৰু সৰু কথাত কাজিয়া নালাগিবা, নহ'লে সকলোবোৰ শেষ হৈ যাব। নহয় মইতো কাজিয়া লগা নাই, কিন্তু মানে কেইদিনমানৰ পৰা সি মোক ইমান ইগন'ৰ কৰি আছে ন, সেইটো কাৰণে মোৰ মানে মনটো ভাল লাগি থকা নাই। আৰু তাক মই ফুৰিবলৈ যোৱাৰ কথাও কৈছিলোঁ, কিন্তু মানে সি মোৰ লগত ফুৰিব যাব নিবিচাৰে বোলে। মইনো কি ভুল কৰিলোঁ বাৰু? সেইটোতো মই এতিয়া ক'ব নোৱাৰিম, তোমালোকৰ সেইটো পাৰ্চনেল লাইফৰ কথা। কিন্তু তুমি যিমানখিনি পাৰা প্ৰণয়ক বুজাবলৈ ট্ৰাই কৰা। যদি ফুৰি মেলি আহাগৈ অলপ, তেতিয়া হয়তো তোমালোকৰ মাজৰ কাজিয়াবোৰ সকলোবোৰ ঠিক হৈ যাব। এতিয়া তুমি দেখোন নিজে দেখা দাদা আৰু মোৰ মাজতো কিমান কাজিয়া হয়, কিন্তু মানে মই তথাপি দাদাক বুজাবলৈ চেষ্টা কৰোঁ। আৰু অকণমান সেই ওলাই মেলি গ'লে, ফুৰি মেলি আহিলে কথাবোৰ ভালকৈ বহি ধুনীয়াকৈ খোলোচা কৰি পাতিলে, তেতিয়া আকৌ কাজিয়াবোৰ চল্ভ হৈ যায়। অঁ বৌ, তুমি ঠিকেই কৈছা। ময়ো সেই প্ৰণয়ক বুজাবলৈ ট্ৰাই কৰিব লাগিব। হয়তো সি ওলাবও পাৰে, কিবা কথাত হয়তো চাগে মোৰ ওপৰত খং উঠি আছে কিন্তু সি ক'ব পৰা নাই। ঠিক আছে বাৰু, হ'ব দিয়া, এতিয়া মই আহিছোঁ তেনেহ'লে। হ'ব, তুমি যোৱা। এই সীমান্তই বাৰু অফিচৰ ইম্পৰ্টেণ্ট ফাইলখন ক'ত থ'লে? এই ফাইলখন মোৰ কাৰণে কিমান জৰুৰী আছিল। এই ফাইলখন পোৱা হ'লে আজি মই সকলোবোৰ মোৰ নিজৰ নামত কৰি ল'ব পাৰিলোঁহেঁতেন। কেৱল মাত্ৰ এটা চাইন লাগিছিল, কিন্তু এই ফাইলখন ইয়াতে মই সেইদিনা দেখিছিলোঁ। এতিয়া বিচাৰিছোঁ পোৱাও নাই। এই বেটাই হয়তো গম পাই গ'ল নেকি, মোৰ ওপৰত চখ আছে চাগে তাৰ, সেইটো কাৰণে সি সেই ফাইলখন ক'ৰবাত একদম ছেফ জেগাত থ'লেগৈ। মই আকৌ এতিয়া সকলোবোৰ খুচৰিব লাগিব। ইমান কষ্ট কৰি প্লেনিং মতে গোটেইবোৰ বিচাৰিছিলোঁ আৰু ইয়াত থৈ দিয়া পাইছিলোঁ, কিন্তু এতিয়া যেতিয়া সময়ত প্ৰয়োজন হ'ল, ফাইলখনে ইয়াৰ পৰা গায়ব। এই ফাইলখন যদি এবাৰ মোৰ হাতত আহি যায়, সকলোবোৰ মোৰ কাবজাত থাকিব। মোৰ মানে এতিয়া মাথাটো গৰম হৈ গৈছে আৰু মাথাই কাম নকৰা হৈছে। কি কৰোঁ জানো, ক'ত বিচাৰোঁগৈ? ইয়াত এতিয়া বেছি দেৰি বিচাৰি থাকিব নোৱাৰোঁ। যিখিনিত বিচাৰিব পাৰিছিলোঁ বিচাৰি লৈ বেছি দেৰি ইয়াত ৰখি থাকিলে মোৰ নিজৰ কাৰণে দিগদাৰ হ'ব। আকৌ তাতে সীমান্ত সেই আধা ঘণ্টামানৰ কাৰণেহে ওলাই গৈছে, এতিয়া আহি পাবহিয়ে। আৰু তাতে যদি মোক সেই নিজৰ ৰুমত দেখা নাপায়, সি অভিয়াছলি মোৰ ওপৰতে সন্দেহ কৰিব। একো নাই, আজি মই বিচাৰি পোৱা নাই, কিন্তু মইতো বিচাৰি উলিয়ামেই। মই যেনেকৈ হ'লেও সেই ফাইলখন বিচাৰি উলিয়ামেই। এতিয়া আৰু এইবিলাকত মাথা মাৰি নাথাকোঁ। সেই প্ৰিয়ংকালৈ ফোন এটা কৰোঁ। তাই আজি অফিচো অহা নাই নহয়, অলপ দেৰিকৈ তাইৰ লগতে সেই দুপৰীয়া ৰেষ্টুৰেণ্ট এখনলৈ যাব লাগিব। ঘৰলৈতো যাবই মন নোযোৱা হৈছে, সেইজনী মুখখন চাবলৈ মন নাযায়। মাথাটোহে গৰম হৈ যায় আৰু ক'তো মানে শান্তি নোপোৱা হৈছোঁ। কামবোৰো একদম ভবামতে নহৈছে। কি হ'ল আজি ইমান খং উঠি আছে যে? আৰু মই আজি অফিচ নোযোৱাৰ কাৰণে খং উঠি আছে নেকি আকৌ? এই তেনেকুৱা কথা নহয়ও, মোৰ বেলেগ এটা কথাৰ কাৰণেহে খং উঠি আছে। মাথাই মানে কাম নকৰা হৈ আছে, সেইটো কাৰণে ভাবিলোঁ তোমাকে লগ কৰোঁ বুলি, মনটো ভাল লাগিব বুলি। হয় নেকি? কি কথাতনো খং উঠি আছে? পিছে মোক লগ কৰিছা যদিও তোমাৰ মাইণ্ডটো দেখোন সেই কথাটোৱে ভাবি আছে গতে লাগিছে, মানে তোমাৰ ফেচটো দেখি তেনেকুৱা লাগিছে। তেনেকুৱা বুলিয়ে ধৰি লোৱা। মোৰ মনটো অলপো ভাল লগা নাই, মানে সেই তোমাৰ লগত অলপ ভাল লাগিব বুলি আহিছোঁ, কিন্তু এতিয়া যি দেখিছোঁ ইয়াতো ভাল লগা নাই। হ'বচোন, তুমি ইমান সৰু সৰু কথাতে খং নকৰিবা। কথাটো কি হৈছে কোৱাচোন? সেই মানে মোৰ এনেকুৱা লাগিছে তুমি যিখন ফাইল বিচাৰি আছিলা নেপালা নেকি? তোৰ নাপালোঁ, সেইটো কাৰণেই তোৰ খং উঠিছে। মোৰ প্লেনিংবোৰ চব পানী পানী হৈ গ'ল। মই যিদৰে ভাবি আছিলোঁ একোৱেই নহ'ল। মানে আজি হয়তো তুমি অফিচ যোৱা হ'লে মোৰ বহুতখিনি হেল্পফুল হ'লে। মইনো অফিচ গ'লে তোমাৰ আকৌ কি হেল্পফুল হয়? নহয় মানে তুমি মোক ফাইলটো বিচাৰি পোৱাত সহায় কৰিলা হয়, আৰু সেইদিনাটো তুমিয়ে মোক ফাইলটোৰ খবৰ দিছিলা ন ইয়াতে আছে বুলি। কিন্তু আজি মই সেই অফিচত যেতিয়া সোমালোগৈ, তেতিয়া দেখিলোঁ তাত একোৱেই নাই। কি তুমি সঁচাকৈ কৈছা নেকি? মই দেখোন সেইদিনা সেই ছাৰৰ মানে সেই ড্ৰয়াৰটোতে দেখিছিলোঁ ফাইলখন। তাতে আছিল যদি কেনিনো যাব? ফাইলখনৰতো ভৰি নাই নহয় কেনিবা গুচি যাবলৈ। হয়তো ছাৰে চাগে ফাইলখন লকাৰৰ ভিতৰত থৈ দিলে নেকি? লকাৰৰ আকৌ লকটো মই নাজানো নহয়, তথাপি মই ছাৰৰ পৰা লকাৰৰ লকটো গম পাবলৈ ট্ৰাই কৰিম বাৰু। তুমি চিন্তা নকৰিবা, মই তোমাক যিমান পাৰোঁ হেল্প কৰিম। সেইটো কাৰণেতো মোৰ তোমাক ভাল লাগে, তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ ওচৰত আহিলে মোৰ সকলোবোৰ প্ৰব্লেম ছল্ভ হৈ যায়। হ'ব, এতিয়া যেতিয়া সেই সকলোবোৰ তোমাৰ প্লেনিং মতে হ'ব, তেতিয়াহে মোৰো ভাল লাগিব। তুমি আছা নহয় এতিয়া মোৰ লগত, মোৰ আৰু একো টেনশ্যন নাই, সকলোবোৰ ঠিকে ঠাকে হ'ব।